হ'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ নিউজ দেখি বেয়া লাগে ন লগত আঢ়ৈটামান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকোৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2টা আঢ়ৈটালৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন সেইকাৰণে মানে ফোন চোন কৰিবলৈ কৰি থকা নাই ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কোনেও ফোন চোন উঠোৱা নাই মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আগে আৰু তাৰপিছত ফোন কৰি পোৱা নাই চবেতো অলৰেডি মোক ফোন কৰিছে নাথাকিলে গম নাপায় ন তাৰপিছত যেনিবা পালো আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই যে একেবাৰে মানে চিৰিয়াছ আৰু কি হয় ঠিক নাই আঢ়ৈটামান বজাত কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ নিউজ দেখি বেয়া লাগে ন লগত আঢ়ৈটামান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকোৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2টা আঢ়ৈটালৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন সেইকাৰণে মানে ফোন চোন কৰিবলৈ কৰি থকা নাই ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কোনেও ফোন চোন উঠোৱা নাই মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আগে আৰু হ'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ নিউজ দেখি বেয়া লাগে ন লগত আঢ়ৈটামান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকোৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2টা আঢ়ৈটালৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন সেইকাৰণে মানে ফোন চোন কৰিবলৈ কৰি থকা নাই ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ তাৰপিছত মই তালৈ ফোন কৰি আছো কোনেও ফোন চোন উঠোৱা নাই মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আগে আৰু তাৰপিছত ফোন কৰি পোৱা নাই চবেতো অলৰেডি মোক ফোন কৰিছে নাথাকিলে গম নাপায় ন তাৰপিছত যেনিবা পালো আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই যে একেবাৰে মানে চিৰিয়াছ আৰু কি হয় ঠিক নাই আঢ়ৈটামান বজাত কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন মোৰ একে পেনিক এটেক আহো যেন হৈছে মোৰ নিউজ চাবলৈ নাই অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে আৰু মানে নিউজ নিউজ দেখি বেয়া লাগে ন লগত আঢ়ৈটামান বজাত বুলি টাইমিংটো তেওঁ যে লিখি দিছে তেনেকুৱা সময়তে ঢুকোৱা বুলি কৈছে 2টামান বজালৈকে মই কণ্টেক্টত আছিলো 2টা আঢ়ৈটালৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই মানে ফোনটোতো নাই হোৱাটছএপ কল কৰিছিলো এতিয়া কাকো ফোনত পোৱা নাই নাই পোৱা মানে তেওঁলোকে অকণ ভয় খাইছে ন সেইকাৰণে মানে ফোন চোন কৰিবলৈ কৰি থকা নাই ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে মইতো গম নাপাওঁ বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো
তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে মই গম নাপাওঁ। তাৰপিছত মই তালৈ ফোন কৰি আছো, কোনো ফোন চোন উঠোৱা নাই, মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে, মানে পেনিক হৈ আছে অলৰেডি আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আগে আৰু